আনিছে বিপদ। নামনি অসমৰ বিভিন্ন ঠাইত প্ৰবল গৰাখহনীয়া চলাই আহিছে আই নৈয়ে। বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ২ নং গাৰুগাঁৱত আই নৈৰ খহনীয়া। এয়া আই নৈৰ গৰাখহনীয়া। এটাকৈ মানুহৰ বাসগৃহ বিলীন হৈছে নৈৰ বুকুত। যোৱা ৩ দিনত ৫০টা বাসগৃহ, বিঘাই বিঘাই কৃষিভূমি আই নৈৰ বুকুত যা গৈছে। নিজৰ ঘৰখন হেৰুৱাই য'তে ত'তে আশ্ৰয় ল'বলগীয়া হৈছে মানুহে। তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আৰু বহু পৰিয়াল গৃহহীন হ'ব। সাংসদ ফণীভূষণ চৌধুৰীয়ে এই স্থান পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ কৰিছে ৰাইজে। পৰিয়ালসমূহ এতিয়া ৰাস্তাত আছে, হাই ৰোডৰ ওচৰত আছে, বজাৰত আছে, এইফালে স্কুল ঘৰৰ ওচৰতে কিছুমান খোলা ফিল্ড আছে, তাতে আছে, বা এমনি আপোনাৰ এই গছৰ তলতে তিৰপল পাৰি আছে। বিধায়ক অহা নাই, MP সাহেব আহিছিল পৰহি। সি আহি যিখিনি কৰিব লগা হয়তো মানুহবিলাক চাই মানৱতা হিচাপত যিখিনি কৰিব লাগে সেইখিনি কামো মনোযোগেৰে কোৱাও নাই আৰু কৰাৰ ব্যৱস্থাও কৰা নাই। আমি এতিয়াতো নিজৰ ঘৰ বাৰী হেৰালোঁ, ঘৰ বাৰী সব নদী যা গেল। এতিয়া আমি বেলেগৰ ঘৰত আছোঁ। এতিয়া বেলেগৰ ঘৰত কেনেকৈ থাকোঁ আমি? থাকাৰো সুবিধা নাই। কি খাওঁ কি নাখাওঁ আমাৰ মানে খুব অসুবিধা হৈ গৈছে। এতিয়া যে আমি চৰকাৰে তৰফে কিবা একটা অনুৰোধ জনাওঁ, সেই হয়তো মানুহ এতিয়া নাহে। ৩-৪ দিন আগতে ফণীভূষণ চৌধুৰী আহিছিল, আহি চাই চিন্তি গেল। এতিয়া আমাৰ আর কোনো খা খবৰ লোৱা নাই। আমি এতিয়া কি খাই আছোঁ, কেনেকৈ চলি আছোঁ, আমাৰ মানে কোনো খবৰেই লোৱা নাই। আৰু দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰাত কলহী নৈৰ খহনীয়া। নিদ্ৰা হৰণ হৈছে কলহী পৰিয়াৰ। খহনীয়া থংকিত হৈ পৰিছে বহু পৰিয়াল। কলহীত যা যোৱাৰ উপক্ৰম হৈছে কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়। কলহী নদীৰ গৰাখহনীয়াই আমাৰ চাম্পুপাৰা পথাৰ কঁঠালগুৰি প্ৰাথমিক বিদ্যালয় মাত্ৰ হয়তো ফিটাইদি মাহফিলে 2 মিটাৰমান জাগাহে আছে সন্মুখত। আমাৰ বহুত সমস্যা হৈছে ইয়াত। এইখন স্কুলত 200ৰ ওপৰত ল'ৰা ছোৱালী শিক্ষা দান লৈ আছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ স্থানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাম, যদিও জলসম্পদ বিভাগে ইয়াত সামূহিকভাৱে কিছু কাম কৰিছে, গতিকে এই কামখিনি আমাৰ স্থায়ীভাৱে এটা সমাধান কৰি দিব লাগে। বছৰ বছৰ ধৰি অঞ্চলটোত খহনীয়া চলি আহিছে যদিও জলসম্পদ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। বৰ্তমান প্ৰায় 300 মিটাৰ ঠাইত বাঁহৰ জেটিং স্পাৰ আৰু RCC পাৰ্কোপাইন ব্যৱহাৰ কৰি খহনীয়া ৰোধৰ চেষ্টা কৰিছে। চাম্পুপাৰাত খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ বিধায়ক ৰেকিবউদ্দিন আহমেদক আহ্বান জনাইছে ৰাইজে। মানিকপুৰৰ পৰা শহীদুল ইছলাম আৰু সোণপল্লীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, অসম লাইভ 24।